হৈছিল আমি তাৰ কোনো চন তাৰিখ পোৱা নাযায়। আমাৰ এই পূৰ্বপুৰুষসকলে এই পূজাখন কৰিছিল, তেওঁলোকে ইয়াত মানে এটা ডাঙৰ মাহাত্য পাইছিল। এই মন্দিৰটোত আমাৰ এই পূজাত যি খোজে, যি ভাবে ভক্তিভাৱে সাধন কৰে, সেইবিলাক তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হয় বুলি এটা কিংবদন্তি আছে। আৰু আমাৰ এই পূজাখন আগতকৈ এতিয়া বহুত উন্নত হৈছে আৰু ভৱিষ্যতেও ইয়াতকৈ ভাল হ'ব বুলি মই আশা কৰোঁ। আমাৰ যুৱশক্তিয়ে বৰ পৰিশ্ৰম কৰি এই পূজাখনত লাগি ভাগি চলাইছে। আৰু আমাৰ মন্দিৰটো আগতে আমাৰ খেৰৰ আছিল, তাৰ জুপুৰি ঘৰ আছিল, আৰু এতিয়া আমি মন্দিৰটোত আহি এই উপস্থান পাইছোঁ। আমাৰ কিমান বছৰ হ'ল কোনো চন তাৰিখ নাই। কেতিয়া আৰম্ভ হৈছিল আমি সেইটো নাজানো। আমি শুনিছোঁৱে যে এইটো মানে বহু বছৰ আগতে আমাৰ ইয়াত মানে এটা মহাবলী হৈছিল, তেতিয়া আৰম্ভ কৰিছিল, কিন্তু কোনো চন তাৰিখ আমাৰ ইয়াত নাই। গতিকে এতিয়া সম্ভৱতঃ 150 বছৰৰ ওপৰ হৈছে এবাৰ পূজাৰ। ভক্তসকলে ইয়াত মানে যথেষ্ট আমাৰ সন্তুষ্টি লাভ কৰে। আমিও ভক্তসকলক যিখিনি পাৰোঁ আমি সহায় সহযোগিতা কৰোঁ। আমাৰ এই শিৱ মন্দিৰত বেলেগ বেলেগ গাঁৱৰ বেলেগ বেলেগ ওচৰৰ মানুহে ভোগদান কৰে, আৰু সেইবিলাক আমাৰ হৈ যায়। আমাৰ শিৱৰাত্ৰি চলে, শিৱৰাত্ৰিতো আমাৰ ভোগদান হয়, আৰু শিৱৰাত্ৰিত ভক্তসকলে ইয়াত ৰাতি আহি আমাৰ তেখেতসকলে ভোগ গ্ৰহণ কৰে। আৰু আমি শিৱৰাত্ৰিটো পৰম্পৰাগতভাৱে কৰি আছোঁ। এইবেলিও আমি শিৱৰাত্ৰি পৰম্পৰা কৰোঁ, এইটো আমাৰ চলি থাকিব। এতিয়া বৰ্তমান আমাৰ পূজাৰ মই আগলৈ আৰু ইয়াতকৈ বহুত উন্নতি হ'ব বুলি ভাবোঁ। দেৱীক বিসৰ্জন ক'ত দিয়া হয়? বিসৰ্জন ক'ত দিয়া হয়? দেৱী বিসৰ্জন ক'ত দিয়া হয়? বিসৰ্জন আমাৰ নাই। এইখন তাৰমানে আমি বিসৰ্জন আমি ঘৰটো বিসৰ্জন পুখুৰীত দিওঁ। মানে জগদ্ধাত্ৰী পূজাৰ দেৱীৰ বেলবৰণ নাই, সেইকাৰণে বিসৰ্জনো নাই। এইটো